পিচিঅডি ইয়াৰ বিষয়ে বহুত মেছেজ আহিছে মোৰ তাত আৰু এইটো কথা কোনোৱে শ্বেয়াৰ নকৰে আজিকালি ডক্টৰ তাত কিছুমান কথা শ্বেয়াৰ নকৰে তো এটা ৰিকুৱেষ্ট আগতে যদি আপুনি কিবা পাৰ্চনেল প্ৰব্লেম আছে আপুনি ডক্টৰ তাত শ্বেয়াৰ কৰক তেতিয়াহ'লে আপোনাৰ চিকিৎসাটো ভালকৈ হ'ব পিচিঅডি তো আজি তাৰ বিষয়ে আমি কথা পাতিম ইৰেগুলাৰ পিৰিয়ডছ weight gain even after diet face full of acne and hair thinning PCOD might be the reason but don't worry it can be controlled আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম PCOD সাইন্টিফিকলি কাৰণ আৰু সিম্পটম আৰু নেচাৰেল ট্ৰিটমেন্ট কেনেকৈ কৰিব পাৰি বিশেষকৈ অসমীয়া মহিলাৰ লাইফষ্টাইলৰ ওপৰত PCOD কি আৰু কিয় হয় PCOD হৈছে এক হৰমোনাল ডিসঅৰ্ডাৰ যে ৰিপ্ৰডাক্টিভ এজৰ 10% মহিলাক দেখা দিয়ে মই ইয়াৰ তিনটা মেইন কাৰণ কম কিয় হয় হৰমোনাল ইমবেলেন্স টেস্টোস্টেরন লেভেল বৃদ্ধি পায় ইনসুলিন ৰেজিস্ট্যান্স ব্লাড সুগাৰ লেভেল হাই হৈ যায় আনহেলদি ডায়েট আৰু ষ্ট্ৰেছ পিচিঅডিৰ সিম্পটম কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি ইৰেগুলাৰ পিৰিয়ডছ 70% মহিলাসকলক দেখা যায় আনৱান্টেড হেয়াৰ গ্ৰোথ হাতে মুখে হেয়াৰ গ্ৰোথ হয় এক্সট্ৰিম হেয়াৰ ফল অৰ একনে সাডেনলি ৱেইট গেইন মুড সুইং ফেটিক পিচিঅডি কেনেকৈ ঠিক কৰিব ডায়েট প্লেন কি খাব আৰু কি নাখাব বেষ্ট আসামিজ ফুড কি আছে শাক পাচলি ফল মূল যদি আপোনাৰ ডায়েটৰ বিষয়ে বেছি জানিব আছে মোক ডিএম কৰিব কি খাব নালাগে সুগাৰ মিঠা বস্তু একদম খাব নোৱাৰিব ফ্ৰাইড আইটেম কোল্ড ড্ৰিংক চিপছ ৰিফাইন্ড কাৰ্বছ একদম বন্ধ কৰিব লাগিব পিচিঅডি কন্ট্ৰোল কৰিব পাৰি যদি আপুনি আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰি দিয়ে ভিডিঅ'টো কেনেকৈ লাগিছে কমেন্ট কৰি জনাব এণ্ড শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড who need this PCOD বহুত বেছি আছে তো কাৰোবাৰ দৰকাৰ পৰি যাব পাৰে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল তেতিয়ালৈকে সুস্থ থাকক হেলদি থাকক থ্যাংক ইউ